মুহূৰ্তত মই জুগুনিধাৰীৰ যি চিগা মথাউৰি আছিলে সেই চিগা মথাউৰিৰ অংশত উপস্থিত আছোঁ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই মথাউৰি চিগাৰ এদিন পিছতে ইয়ালৈ আহিছিলে আৰু তাৰ লগতে মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হৈছিলে। সেই ৰাইজৰ দুখ দুৰ্দশাৰ লগতে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিছিলে আৰু তেতিয়াই কথা দিছিলে যে 15 দিনৰ ভিতৰত মথাউৰি যি চিগা অংশ আছিলে 80 মিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিটো ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই লৈ গৈছিলে আৰু বিভীষিকাৰ সৃষ্টি কৰিছিলে মাজুলীত। আৰু এই মুহূৰ্তত কিন্তু চিগা মথাউৰি 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈছে। এই মুহূৰ্তত ইতিমধ্যে জইন হৈ গৈছে মথাউৰিটো আৰু মই পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ মাজুলীৰ জুগুনিধাৰীৰ পৰা এই পৰিৱেশ। মাজুলীৰ জুগুনিধাৰীৰ ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই নিয়া যি চিগা মথাউৰি আছিলে সেই চিগা মথাউৰিটো আজি 10 দিনৰ দিনা ইয়াত সংযোগ কৰা হৈছে। একেলগে ইয়াত এই মুহূৰ্তত সংযোগ স্থাপন কৰা হৈছে আৰু এই মথাউৰিৰ ওপৰেৰে এই মুহূৰ্তত যাতায়াতৰ ক্ষেত্ৰত আজিৰে পৰা সুবিধা হ'ব। ইপাৰৰ মানুহ সিপাৰলৈ পাৰ হৈ যাব পাৰিব আৰু কেইদিনমানৰ পিছতেই 5 দিনৰ ভিতৰতে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব আৰু আজি 10 নম্বৰ দিন। এই 10 নম্বৰ দিনত এই মুহূৰ্তত মথাউৰিৰ কাম দ্ৰুতগতিত চলি আছে। মই পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ মাজুলীৰ জুগুনিধাৰীৰ এই চিগা মথাউৰিৰ পৰিৱেশ। ব্ৰহ্মপুত্ৰৰ বানে মাজুলীৰ এই জুগুনিধাৰীত মথাউৰিটো ছিঙি লৈ গৈছিলে আৰু তাৰ পাছত এদিন পিছৰে পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে আৰু মথাউৰি নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সময়তেই মন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে 15 দিনৰ ভিতৰত মাজুলীৰ ৰাইজক চিগা মথাউৰিৰ কাম সম্পূৰ্ণ কৰি দিয়া হ'ব, নিৰ্মাণ কৰি দিয়া হ'ব আৰু যাতে ব্ৰহ্মপুত্ৰৰ পানী আৰু যাতে মাজুলীলৈ সোমাই আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে জলসম্পদ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত স্বচক্ষে প্ৰত্যক্ষ কৰিছিলে আৰু নিৰ্দেশ দিছিলে যে 15 দিনৰ ভিতৰত মথাউৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব লাগে। আৰু আজি 10 নম্বৰ দিনত মথাউৰিৰ যি চিগা অংশ আছিলে সেই চিগা অংশ জইন হৈছে ইটো মূৰৰ পৰা সিটো মূৰলৈ 80 মিটাৰ দৈৰ্ঘ্যৰ এই চিগা মথাউৰি। উপায়ুক্তগৰাকীয়ে নিজে ইয়াত মথাউৰি পৰ্যবেক্ষণ কৰিবলৈ এই মুহূৰ্তত আহিছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি আয়ুক্ত হিচাপে এই মুহূৰ্তত কথা পাতিবলৈ ইয়াত মথাউৰি পৰ্যবেক্ষণ কৰিবলৈ আহিছে, কি ক'ব এই মুহূৰ্তত? আজি 10 নম্বৰ দিনা ইয়াত হয় হয়, আমাৰ মিনিষ্টাৰ ছাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছাৰেও কৈ গৈছিল যে যিমান পাৰে সোনকালে 10 দিনৰ ভিতৰত কৰি দিব লাগে। আৰু আজি আমাৰ সকলো ৰাইজ, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু লেবাৰ্ছ আপোনালোক চবেই দেখিছে, চবেই কি ধুনীয়াকৈ কাম কৰি আছে আৰু অলপ সময়ৰ পিছতে অহা যোৱা আৰম্ভ হৈ যাব। কানেকশ্যন হৈ গ'ল এতিয়া আৰু। হয়, আমাৰ মাজুলীৰ কাৰণে শুভ লক্ষণ যে ব্ৰহ্মপুত্ৰৰ যি চিগা মথাউৰি আছিলে জুগুনিধাৰীৰ চিগা মথাউৰি আৰু মাজুলীলৈ পানী সোমাব নোৱাৰে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হ'লেও এই বান্ধে মাজুলীৰ ৰক্ষা কৰিব আৰু 15 দিন সময় দিছিলে আৰু আজি 10 নম্বৰ দিনা পানীৰ যি চিগা অংশ আছিলে এই চিগা অংশ জইন হৈ গৈছে। আচলতে এইটো এটা ঐতিহাসিক কথা বুলিয়ে ক'ব লাগিব। আমি এনেধৰণৰ কাম আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ। বানপানীত চিগা হয়, পৰৱৰ্তী সময়ত খৰালি সময়ত আকৌ চিগা নিৰ্মাণ কৰে, এনেধৰণৰ ব্যৱস্থা আছিল বা থাকিও যায়, অহা বছৰো নকৰে। কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে এটা বৈপ্লৱিক পৰিৱৰ্তন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি কথা যেনেকৈ দিছে তেনেধৰণে কাম ৰাইজৰ সন্মুখত সম্পূৰ্ণ হৈছে। মাত্ৰ 10টা দিনত এই প্ৰায় 80 মিটাৰ দীঘল এই চিগাটো আৰু প্ৰায় 50 ফুট দ এই চিগাটো 10টা দিনত মাজুলী জলসম্পদ বিভাগে, অসম চৰকাৰৰ মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ে যেনেধৰণৰ নিৰ্দেশ প্ৰদান কৰিছিল সেই নিৰ্দেশনাৰ আধাৰত জিলা প্ৰশাসনৰ তদাৰকত মাননীয় বিধায়ক ডাঙৰীয়াৰ একদম নিৰন্তৰ ইয়াত তদাৰকতাৰ ফলশ্ৰুতিত আজি সম্পূৰ্ণ হৈছে। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ৰাজ্যৰ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক সমগ্ৰ মাজুলীবাসীৰ হৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু পানী আহিলেও এই অংশ কেতিয়াও ছিগি নাযায়, যি বিজ্ঞানসন্মতভাৱে চিগা অংশ নিৰ্মাণ কৰিছে। এনেধৰণৰ কাম পূৰ্বতে কোনেও দেখা পোৱা নাছিলে। এয়াই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত সম্ভৱ। নিশ্চিতভাৱে মই দেখুৱাইছোঁ যে মাজুলীৰ জুগুনিধাৰীৰ যি চিগা মথাউৰি আছিলে সেই চিগা মথাউৰি 80 মিটাৰ দৈৰ্ঘ্যৰ চিগা মথাউৰি আছিলে আৰু এই চিগা মথাউৰিটো ছিঙি মাজুলীৰ বানে বিধ্বস্ত কৰিছিলে আৰু কেইবাটাও পৰিয়ালৰ বাসগৃহ উটুৱাই লৈ গৈছিলে। কেমেৰাখন পুলকে দেখুৱাব, এইসমূহ পৰিয়ালৰ বাসগৃহ উটুৱাই লৈ গৈছিলে আৰু এই পৰিয়ালসমূহৰ বাসগৃহ উটুৱাই লৈ যোৱাৰ পিছত গৃহহাৰা হৈছিলে কেইবাটাও পৰিয়াল। আৰু তাৰ পাছত অসম চৰকাৰৰ জলসম্পদ বিভাগে তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে যে 15 দিনৰ ভিতৰত মাজুলীৰ চিগা মথাউৰি কাম সম্পূৰ্ণ কৰিব লাগে আৰু মাজুলীৰ ৰাইজৰ যি অসুবিধা আছিলে, মাজুলীৰ ৰাইজৰ যি দুৰ্যোগ আছিলে সেই দুৰ্যোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জলসম্পদ বিভাগ সফল হৈছে আৰু যাৰ বাবে এই মুহূৰ্তত নৰেন্দ্ৰ মহেশ্বৰী নামৰ এজন ঠিকাদাৰক এই
নিৰ্মাণৰ কামৰ দায়িত্ব দিয়া হৈছিলে। কিন্তু এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যোগিনীধাৰী যি চিগা মথাউৰি কাম আছিলে, এই চিগা মথাউৰি কাম এই মুহূৰ্তত আজি 10 দিনৰ দিনা ইয়াত জইন হৈ গৈছে আৰু সংলগ্ন কৰা হৈছে মথাউৰিটো। আৰু এতিয়াৰ পৰা জলসম্পদ বিভাগৰ যি মথাউৰি আছিলে, নিৰ্মাণ কৰা মথাউৰিটোৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ জলৰাশি পাৰ হ'ব নোৱাৰে। ব্ৰহ্মপুত্ৰৰ পানী এই মুহূৰ্তত অলপকৈ বাঢ়ি আছে।